আপুনি জানে যে হাইলাকান্দি ডিস্ট্রিক্টটো আমাৰ কৰিমগঞ্জ যিটো লোকসভা সমষ্টি তাৰ ভিতৰত পৰে এতিয়ালৈকে ইলেকশন কমিশন অফ ইণ্ডিয়াৰ যিবোৰ গাইডলাইনছ সেইবোৰ ফলো কৰি পুলিচ প্ৰশাসন ডিস্ট্রিক্ট প্ৰশাসনৰ লগত লগ লাগি CRPF আমাৰ SAP যি ফোৰ্স আছে তেওঁলোকৰ লগত আমি গোটেই যিখিনি যাৱতীয় কাম কাজ মানে কৰি আছো নিয়মীয়াকৈ য'ত য'ত চেকিং আছে বা এৰিয়া ডমিনেশ্যন য'ত য'ত আছে পুলিং ষ্টেচন ভিজিট এইবিলাক আমি কৰি আছো এতিয়ালৈকে গোটেই পৰিৱেশটো শান্তিপূৰ্ণ এতিয়ালৈকে কতোকো তেনেকুৱা আইন শৃংখলাজনক পৰিস্থিতি হোৱা নাই সকলো সুন্দৰভাৱে চলি আছে শান্তিপূৰ্ণভাৱে চলি আছে আশা কৰো মানে হাইলাকান্দিত ইলেকশনৰ সময়ত একো ঘটনা নঘটিব আৰু আপুনি বৰ্ডাৰ কথাটো ক'লে যে মিজোৰাম অসম বৰ্ডাৰটো আগৰ প্ৰায় কিছু কিছু সংক্ষিপ্ত ঘটনা ঘটি থাকে কিন্তু বহুদিন শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে আৰু আমাৰ দুখন চেক পইণ্ট আছে মানে ইণ্টাৰষ্টেট বৰ্ডাৰ দুখন চেক পইণ্ট আছে তাত ৰাউণ্ড দা ক্লক আমি চেকিং লগাই ৰাখিছো তাতো এতিয়ালৈকে তেনেকুৱা কোনো ইলেকশনত বাধা জন্মাব পৰা সামগ্ৰী আমি সিজ কৰা নাই একদম ইলেকশন বৰ্ডাৰতে মদৰ অলপ লিকাৰ কিছুমান অলপ সিজ কৰা হৈছে সেইখিনি আৰু এটা কথা হ'ল যে মিজোৰামটো আচলতে ড্ৰাই ষ্টেট সেইফালৰ পৰা লিকাৰ নাহে এইফালৰ পৰাহে যায় যি হওক বাৰু গতিকে কিবা যদি আহে সেইটোৰ কাৰণে আমি হস্তম আছো গতিকে হাইলাকান্দি পুলিচ প্ৰশাসনে ইলেকশন কমিশন অফ ইণ্ডিয়াৰ গাইডলাইনছ মানে গোটেই ব্যৱস্থাবোৰ কৰি আছো এতিয়ালৈকে সব ঠিকে আছে ফ্লাইং স্কোৱাড এটা ইলেকশন সময়ত ফ্লাইং স্কোৱাড SST আৰু FST যেটো কথা কৈছে আৰু ইণ্টাৰষ্টেট বৰ্ডাৰ যেটো চেকিং পইণ্ট আৰু ইণ্টাৰ ডিস্ট্ৰিক্ট চেকিং পইণ্ট আছে এইবিলাক সব ঠিকমতে চলি আছে একো অসুবিধা হোৱা নাই এতিয়ালৈকে কিবা জব্দ বা তেনেকুৱা ইমান ফিগাৰটো নকওঁ সৰু সুৰা কিছুমান চিজ হৈছে এইটো আমি ডেইলি ৰিফ্লেক্ট কৰোঁ তেনেকৈ ইমান ডাঙৰ চিজ হোৱা নাই এতিয়া যেহেতু ইয়াতে হাইলাকান্দিত ব্যৱসায় পৰিমাণ মূলত ব্যৱসায় কৰে লোকসকলে অধিকাংশ লোক বা বিভিন্ন কামত বহুতো মানুহে এটা এমাউণ্ট লৈ যাব পাৰে কিমানমান এমাউণ্ট লৈ যাব পাৰে যিকোনো ঠাইত ক'ৰবাত যোৱাৰ ক্ষেত্ৰত কিমানৰ ওপৰত গ'লে আপোনালোকে ধৰে বা নাই এনেইতো এমাউণ্ট নিয়াত কোনো বাধা নাই যদি কোনোবাই বেমাৰৰ কাৰণে গৈ আছে ব্যৱসায়ৰ কাৰণে গৈ আছে SST FST সেইটো কাৰণে নিয়োগ কৰি থোৱা হৈছে তেওঁলোকে চাই লয় যে এইটো কি কাৰণে নিয়া হৈছে যদি তেওঁলোকে প্ৰমাণ দিব পাৰে বা তেওঁলোকৰ যদি তথ্য পাতি থাকে যে তেওঁলোকে নিজৰ কিবা কামৰ কাৰণে তিতাল ধৰা নহয় প্ৰথমে আমি সিজহে কৰোঁ চালিজাৰি চোৱাৰ পিছতে নাই প্ৰথমে আমি বস্তুখিনি লৈ আনি থানাত চালিজাৰি চোৱা হয় পিছত যদি দেখো যে এইটো এই ক্ষেত্ৰত ইলেকশন পাৰপাছত ইউজ কৰা হৈছিল এইটো নথিপত্ৰ পোৱাৰ পিছতে বা এইটো প্ৰমাণ হ'লে আমি যাৱতীয় কাৰবাৰবোৰ কৰা হয় আদাৰৱাইজ নিয়াত কোনো বাধা নাই এনেই 50,000 এটা 50,000তকৈ অধিক হ'লে আমি অলপ বেছি এইটোত গুৰুত্ব দিওঁ যাতে কি কাৰণে নিয়া হৈছে কিন্তু এতিয়ালৈকে তেনেকুৱা একো পোৱা হোৱা নাই